वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 20 ভাদ শুক্ৰবাৰ 1431 ভাস্কৰাব্দ ইংৰাজীৰ 6 ছেপ্টেম্বৰ 2024 চন ভাৰতীয় 15 ভাদ মুং 2 ৰবিয়ল আউল। আৰু আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:07:09, সূৰ্যাস্ত সন্ধ্যা 5:30:42। আৰু ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা তৃতীয়া তিথি, দিনৰ 3:51:54 আছে। আজিৰ নক্ষত্ৰ হ'ল হস্তা, দিনৰ 9:25:18 আৰু আজিৰ যোগ হ'ল শুক্ৰ যোগ, ৰাতি 10:14:42 পৰ্যন্ত আছে। আৰু আজিৰ কৰণ হ'ল গড়কৰণ। শুক্ৰ যোগ সৰ্বকাৰ্যত কলাত নিপুণ হৈ আজিৰ জন্মজাতক, সৰ্বজ্ঞ জ্ঞানী, কবি, প্ৰতাপী, বীৰ, ধনী আৰু সৰ্বলোকপ্ৰিয় হয়। শুভ চন্দ্ৰ প্ৰসন্নতা মনৰ হয়। আজিৰ জন্মজাতক আনক আনন্দ দিব পৰা চৰিত্ৰৰ আৰু সমাজপ্ৰিয় হয়, গতিকে শুভ যোগেই হয়। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বহি আছে আজি সিংহ ৰাশিত, আৰু মংগল বহি আছে মিথুন ৰাশিত, বুধ বহি আছে সিংহ ৰাশিতেই, বৃহস্পতি আছে বৃষভ ৰাশিত, শুক্ৰ আছে কন্যা ৰাশিত, শনি আছে কুম্ভ ৰাশিত, ৰাহু আছে মীন ৰাশিত, কেতু আছে কন্যা ৰাশিত, আৰু আজি চন্দ্ৰও বহি আছে কন্যা ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰী বৈশ্যবৰ্ণ, বায়ুযোগ, দেৱগণ, মহিষৰ অস্থি, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী চন্দ্ৰ দশা। ৰাতি 10:36 তুলা ৰাশি হ'ব, আৰু বৈশ্যবৰ্ণ, মতান্তৰী শূদ্ৰবৰ্ণ, বৰুণ যোগ, দিনৰ 9:25:18 দেৱাৰীগণ, বাঘৰ অস্থি, বিংশোত্তৰী মংগলৰ দশা হ'ব। আৰু আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ, মতান্তৰে 3 মহীয়া প্ৰতিহিনা যোগ, মৰণত দোষ নাই, যাত্ৰা আজি শুভ, পশ্চিমে আৰু উত্তৰে যাত্ৰা নাই, দিনৰ 11:25:54 অগ্নিকোণ আৰু ঈশান কোণতো যাত্ৰা নাই, দিনৰ 3:01:54 তীৰ্থমিত্ৰ যোগ, মাত্ৰ পশ্চিমে যাত্ৰা নাই। আৰু যিহেতু আজি শুক্ৰবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয়, মুখত এচামুচ দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দিনৰ 9:25:18 সময়ৰ ভিতৰত পঞ্চামৃত, জাতকৰ্ম, নামাকৰণ, নিষ্ক্ৰামণ, মুখান্ন প্ৰসন্ন, দীক্ষা, নতুন কাপোৰ লোৱা, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তিস্তবয়ন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, ঋণ দান গ্ৰহণ, শিল্পকৰ্ম আৰম্ভ, দোকান নাট্যাৰম্ভ, ঔষধকৰণ, সেৱনৰ ক্ষেত্ৰত আজি শুভ যোগ। খাদ্যত আজি পটল আৰু দিনৰ 3:01:54 মূলা খোৱা নিষেধ। যোগিনী আজি অগ্নিকোণত আৰু দিনৰ 3:01:54 নৰিত্ৰকোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 9:54:25 পৰা 11:29:04 পৰ্যন্ত আছে। আৰু কাল ৰাত্ৰি নিশা 8:48:18 পৰা 11:08:41 পৰ্যন্ত। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আৰু আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতি 10:24 পৰা 11:07 শেষ নিশা 3:24 পৰা 4:50 আৰু অমৃত যুগ দিনৰ 6:36 পৰা 8:59 আছে, আৰু দিনৰ 2:42 পৰা 3:24 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা বা শুভ কাৰ্যৰ ক্ষেত্ৰত অতি উত্তম সময় এই মহেন্দ্ৰ যুগ আৰু অমৃত যুগ। আৰু আজি তৃতীয়াৰ একনিষ্ঠ সন্দীপন, হৰিতালিকা ব্ৰত আছে, দিনৰ 3:01:54 নষ্ট চন্দ্ৰ দৰ্শন নিষেধ। আৰু দৈবা দৰ্শন হ'লে 5 ভাদত উল্লেখ কৰা মতে দোষ শান্তি কৰিব লাগিব। আৰু লখিমপুৰ বগী নদী
বেৰভঙাৰ হলগুৰি সত্ৰাধিকাৰ প্ৰেমকান্ত দেৱ মহন্ত, কুৰুৱাবাহী দেৱ সত্ৰাধিকাৰ দেৱ যোগানন্দ দেৱ গোস্বামী, ফৰিং মিশ্ৰ সত্ৰত বীৰেণ মিশ্ৰ গোস্বামী, মিহিমপুৰ সত্ৰত খংকাতা আৰু দৈপাৰা, খোলাগাঁও, কোমৰাগুৰি, বাঁহতলা সত্ৰত মিছামাৰী সত্ৰসমূহৰ প্ৰতিষ্ঠাতা শ্ৰী কৃষ্ণচন্দ্ৰ বৈৰাগী আৰু পঞ্চৱতী বাৰ পূজায়া আহতগুৰি সত্ৰত কুঞ্জলতা গোস্বামী তিৰুভাৱ তিথিও আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ সামাজিক ব্যস্ততা, বৃষ আনন্দ উপভোগ, মিথুন নতুন যোগাযোগ, কৰ্কট ব্যৱসায়ত ক্ষতি, সিংহ সৰ্প ভয়, কন্যা নানা সমস্যা, তুলা দাম্পত্য সুখ, বৃশ্চিক অযথা ব্যয়, ধনু মানহানি, মকৰ মকৰদমাত জয়, কুম্ভ নিৰ্যাতনৰ ভয়, মীন অৰ্থগতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।